চানমাৰী চানি সহযোগ কৰিছে হাইড এণ্ড চিক ক্লাছিক। প্ৰতিপলে জীৱন নদীৰ দৰে বৈ থাকে নজনাকে, কাঁইতে বিন্ধা মন গৰজি উঠে প্ৰতিবাদৰ ভাষাৰ দৰে, নতুনৰে ৰং এধানি মৰম দুখৰ হৃদয়ত প্ৰেমৰ আবাহন, তোমাতেই জীৱন অনুপম। চাঁদনী 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 চাঁদনী। নিজৰ কাৰণে কেতিয়া চিন্তা কৰিবি তই? মোৰ কাৰণে আকৌ কিহৰ চিন্তা? আছোৱে দেখোন বিন্দাস। তোক জানো পখিলামা, নিজৰ কষ্টবিলাক লুকুৱাই ৰাখি তই খুব ভালকে থাকিব জানো। কিনো কথাবোৰ কৈ থাক বৰ্তা? মোৰ একো কষ্ট হোৱা নাই। বাবা তই আৰু ই পাগল ভালে থাকিলে হ'ল আৰু একো নালাগে মোক। শুন, তই আজি ডিউটিলৈ যাব নালাগে। ডিউটিলৈ যাব নালাগে মানে? নেলাগে মানে নেলাগে, সেইটো আকৌ বুজাই ক'ব লাগে নেকি? চা মা, মই বজাৰ কৰিবলৈ নাযাওঁ, মই ডিউটিলৈ যাম, কাৰণ মই পুলিচ। জানো, কিন্তু আজি যাব নালাগে। তোৰ কিবা হৈছে নেকি? গা চা বেয়া নেকি? নাই। তেন্তে আমি আজি সোণাপুৰলৈ যাম। মই গাড়ী মাতিছোৱেই। সোণাপুৰলৈ? কিয়? তোৰ বাবে মাহিৰে ঠিক কৰা ছোৱালীজনী চাবলৈ যাম। কি? মই তোৰ চাৰ্ট পেণ্ট ইস্ত্ৰি কৰিয়েই থৈছো, তই ইউনিফৰ্ম যে সলাই কাপোৰযোৰ পিন্ধি ল। নুসুধা নোপোচাকৈ কিছুমান কাম কিয় কৰ কচোন মা? মই নাযাওঁ। চান্দিনীৰ ওচৰলৈ যাবলগীয়া হোৱা হলে তেতিয়াতো গলিহেঁতেন। মা, প্ৰতিটো কথাতে তই চান্দিনীক কিয় টানি আন কচোন? তোৰ বাবে মাৰৰ কোনো গুৰুত্ব নাই, নহলেনো মোৰ সকলো কথাতে তই আপত্তি কৰ নে? হ'ব যা, ক'ত কাপোৰ আছে লৈ আহ। হ'ব দে, মই এতিয়াই লৈ আহিছো। কওক। কি? ড্ৰাগছৰ ব্যৱসায়? এটা কাম কৰক, চানমাৰী, জোনালী, সুন্দৰপুৰ এইখিনি সকলোতে চেক পোষ্ট বহাই দিয়ক, মই গৈ আছো। মা, মই যাব নোৱাৰিম, ইমাৰ্জেঞ্চি আছে। শুন শুন, ময়ূৰৰ কথা কাকো নজনোৱাটো মোৰ ভুল হৈছে নেকি? চন্দিকাই সন্দেহ কৰিছে, সেইকাৰণে তাই আজি পূজাৰ আয়োজন কৰিছে। পুলিচক নকলেও অন্ততঃ চান্দিনী বা চন্দিকাক কথাটো জনাব লাগিছিল নেকি? কিন্তু কথাটো গম পালে সিহঁতেও হুলস্থুল কৰিব। তেতিয়া যদি ময়ূৰে হীৰাক মাৰি পেলাই দিব নোৱাৰো, এনেও মাক হ'ব নোৱাৰা দুখটোতো তেওঁৰ আছেই। ময়ূৰে মোক কথা দিছে, তাৰ মনটো ভাল হলে হীৰাক এৰি দিব। ময়ূৰক ঘৰত বেয়া পাব নোৱাৰাকৈ ৰাখিব লাগিব। ছাৰ, চাহ খাব নেকি? চাহ খাম। ছাৰ, কথা এটা সুধিম বুলি ভাবিছিলো, বেয়া পাব নেকি? কোৱা। আপুনি বহুত টেনশ্যনত আছে নহয়নে ছাৰ? সুধিবলগীয়া নাছিল যদিও মই আপোনাক সুধি পালো। আৰু ছাৰ, মই আপোনাৰ পৰা কথা এটা জানিবলগীয়া আছিল। ঠিক আছে, চাহ একাপ লৈ আহা যোৱা। চাহ বনাবলৈ মই চাগে আৰু ইয়াত নাথাকিমেই আৰু ছাৰ। কিয়? মই মানে চাকৰিটো এৰিম বুলি ভাবিছো, তাকেহে আপোনাক কবলৈ বুলি ইয়াতে ৰৈ আছিলো। এপ্লিকেশ্যন দিম বাৰু। নিজৰ সিদ্ধান্তবিলাক নিজেই লোৱা, আৰু এপ্লিকেশ্যন মোক দিব নালাগে, মইতো এতিয়া মালিক নহয়। নাই ছাৰ, মই কিন্তু মালিক আপোনাকে ভাবো, আৰু মই বেলেগ কাকো মালিক বুলি ভাবিব নোৱাৰো। আৰু এপ্লিকেশ্যন দিলে মই কিন্তু আপোনাকে দিম ছাৰ।
শুনিছা দত্ত স্কুলত পঢ়ি থকা ল'ৰাৰ দৰে কথা কৈছে ঠিকে কৈছে ছাৰ চাকৰি আমিও বাদ দিম কিন্তু ৰেজিগনেশ্যনখন আপোনাৰ হাততে ছাবমিট কৰিম দত্ত বেলেগ এটা চাকৰি নোপোৱালৈকে ইমান এটা সাংঘাতিক ডিচিশ্যন নল'ব আপোনাৰ ঘৰ আছে ল'ৰা ছোৱালী আছে ছাৰ আপোনাৰোতো ল'ৰা তিৰোতা আছে তেন্তে মঞ্চাৰৰ কথা নাভাবি এনেকুৱা এটা ডিচিশ্যন কিয় ল'লে গজনে ঠিক কথা কৈছে ছাৰ এইবোৰ প্ৰশ্নৰ উত্তৰ দিবলৈ মই বাধ্য নহয় তেন্তে আমিও আপোনাৰ কথা মানি ল'ব লাগিব বুলি নাভাবো ভাল ভাবিছা তোমালোকে মোৰ কথা যি মানিব তেওঁ আৰু মহামূৰ্খৰ বাদে কি হ'ব পাৰে ছাৰ মই আচলতে আপোনালোকক এটা নিমন্ত্ৰণ দিবলৈহে আহিছো ঘৰৰ পৰা অপায় অমংগল নোহোৱা কৰিবৰ কাৰণে সদায় প্ৰতি বছৰে মা চণ্ডীৰ পূজা পাতিছে আজিও পাতিছে আৰু সেই পূজাৰ দিনাই জন্ম হোৱাৰ কাৰণে ভণ্টিৰ নাম চণ্ডিকা ৰখা হৈছিল আপোনালোকে আহিব অপায় অমংগল মানে নতুন ছাৰৰ কথা কৈছে আঁতৰিলেতো ভালেই হয় আহিব আকৌ আটাইকেইজন বাহিৰৰ অপায় অমংগলবোৰ এদিন নহয় এদিন দূৰ হ'বই কিন্তু দাঁতৰ মাজত সোমাই থকা হোলডাল উলিয়াবলৈ বহুত কষ্ট হয় ছাৰ মানে ছাৰ আজি মামা ছাৰ বহুত সময় ধৰি মৰিছৰ কেবিনত সোমাই আছিলে কি তই আজি বেংকলৈ যাম বুলি কৈছিলি বেংকলৈ যাম বুলিতো কৈছিলো মই বোলো এই সপ্তাহৰ বিলখিনি কামটো একেবাৰে কৰি যাওঁ তই কিন্তু এতিয়াও মোক কথাটো কোৱা নাই কি কথা আমাৰ প্ৰপাৰ বিজনেছটো কি তো মোৰ ওপৰত একেবাৰে বিশ্বাস নাই ন মই তোক আগতে কৈছো বিশ্বাস মই কাকো নকৰো আমি যিটো কাম কৰিছো সেইটো সকলোকে ক'ব পৰা হলে কথাই বেলেগ আছিল মানে ভয় খাব নালাগে একো ইলিগেল কাম আমি নাই কৰা যিটো কামত আমি চৰকাৰক হেল্প কৰি আছো আৰে সেইটো কথা অসমৰ কেইটামান সংগঠনে গম পালে হাল্লা কৰিবতো তই খোলাকে কবি না অৰ্জুন কি হ'ল কি চাই আছ নহয় এই মানে কাম এটা মনত পৰিলো তাৰ কাম কৰ তই ছাৰক এই বিলখিনি দি থৈ আহ মই বেংকতে থাকিম হ'ব বেগটো দে তই এইটো ৰাস্তাদি যাব নালাগে এইফালে যা সদায় দেখোন এইফালে দি যাওঁ আমাৰ প্ৰগ্ৰেছ দেখি পাৰ্টিবোৰ জ্বলিছে ইহঁতে বিলবোৰ নষ্টও কৰিব পাৰে মই ছাৰক ফোন কৰিম আগবাঢ়ি আহিব যা তই কিন্তু এতিয়াও কথাটো ভালদৰে কোৱা নাই কোনটো কথা বে অসমৰ সংগঠনে বেয়া পাব লগা আমি কি বিজনেছ কৰি আছো তই নদীবান্ধ প্ৰকল্পটোৰ কথা পাহৰিলি আৰু সেইবোৰ পিছত শুনিবি তই যা দেৰি হৈছে যা ओम ह्रीं चामुण्डाये विद्महे त्रिपुराये धीमहि तन्नो गौरी प्रचोदयात् ओम ह्रीं क्लीं चण्डिकायै ओम ह्रीं चण्डिकायै प्रचोदयात् ओम ह्रीं चण्डिकायै प्रचोदयात् सर्वभद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ओम ह्रीं क्लीं चण्डिकायै प्रचोदयात् त्रिपुरा धीमहि तनो गौरी प्रचोदयात् ओम ह्रीं क्लीं चण्डिकायै विद्महि দাদাৰ লগত কি কথা পাতিছিলা জ্বলিছে নেকি দাদা আপোনাতকে বেলেগক গুৰুত্ব দিলে বেয়া পায় ন আপুনি মোৰ কথাটোৰ চিধা উত্তৰহে মই বিচাৰিছো প্ৰশ্ন যেতিয়া বেকা হয় উত্তৰ চিধা কিয় আশা কৰে দাদা আপুনি আকৌ ইয়ালৈ কিয় আহিলে ছাৰে কামটো হ'ল নে নাই খবৰ ল'বলৈ কৈছে হ'ল মনে ডেলিভাৰী দিবলৈ কৈছে এতিয়া ডেলিভাৰী দি আহি মোক নুসুধিলেই হৈছে ব্যৱসায়টো কি কৰো কামটো হ'ল অ' মাই গড টেনচন ফ্ৰী মই জানা দাদাৰ সৈতে কি কথা পাতিছিলা তুমি মই তোমাক কিবা এটা সুধি আছো মই দাদাৰ লগত কি কথা পাতিছিলা জ্বলিছে নেকি দাদা আপোনাতকে বেলেগক গুৰুত্ব বেয়া পায় ন আপুনি মোৰ কথাটোৰ চিধা উত্তৰহে মই বিচাৰিছো প্ৰশ্ন যেতিয়া বেকা হয় উত্তৰ চিধা কিয় আশা কৰে দাদা
আচ্ছা আপুনি মোক সুধিছে যে নবৌৰ ককায়েকৰ লগত মই কি কথা পাতিছিলো এই কোম্পানীটো কাৰ মোৰ আৰু নবৌৰ ককায়েকে এই কোম্পানীটোৰ পৰা এটা মোটা এমাউণ্ট পায় তেন্তে তেখেতে এই কোম্পানীটোৰ কি হ'ল এমপ্লয় এতিয়া এমপ্লয়ৰ লগত মালিকে কি কথা পাতিছিলে বুলি যদি সোধে সেইটো কেনেকৈ চিধা প্ৰশ্ন হ'ল দাদা বিশেষ কাৰণ নোহোৱাকে যে তুমি দাদাৰ সৈতে কথা নাপাতা এই কথা মই জানো গুড আচ্ছা আপুনি বহি লওকচোন হ'ব হ'ব আপুনি মোক বুজে কাৰণেই ভাল লাগে আৰু মোক বুজি পাই কাৰণে নিজাকৈ নবৌক বিচৰাৰ চেষ্টাও কৰা নাই পিতা কচম কৈছো এনেকৈ যদি কিবা কৰিলেহেঁতেন মই লগে লগে ডিঙি চেপি মাৰিবলৈ অৰ্ডাৰ দিলোহেঁতেন মোৰ মৰমৰ নবৌ তুমি তেনেকুৱা কৰিব নোৱাৰা মই কোৱালিটি নথকা মানুহ যিকোনো কাম কৰিব পাৰো দাদা মোৰ মুখখন দেখি টেনচন ফ্ৰী নহব মুখখনহে মোৰ ভদ্ৰ এনে মই বিৰাট অসভ্য আৰু বদমাছ মানুহ মোৰ মতে কথাবোৰ নহলে মই যিকোনো কাম কৰিব পাৰো সকলো তোমাৰ মতে হৈছে যি কৈছা মই তাকে মানিছো কোম্পানী বিচাৰিছা দিছো ঘৰত থাকিব বিচাৰিছা দিছো ল'ৰাৰ লগত বেয়া হবলৈ কৈছা হৈছো ভণ্টি বোৱাৰীৰ লগত বেয়া হবলৈ কৈছা সেয়াও হৈছো তথাপি তোমাৰ কথাই মই মানি আছো তাৰপিছতো তুমি এইবোৰ কিয় কৰি আছা মই পাগল যে মনলৈ কথাবোৰ আহিয়েই থাকে সেইকাৰণে কৈ দিছো আচ্ছা কি সুধি আছিল আপুনি দাদাৰ সৈতে কি পাতিল মই বিজনেছ অকলে চম্ভালিব নোৱাৰো সেইকাৰণে দাদাক হেল্প কৰিবলৈ কৈছো আপোনাৰতো বয়স হৈছে ন এতিয়া আপুনি অলপ ৰেষ্ট লওক নে কি কয় ঘৰলৈ নাযায় নেকি আপুনি কিয় আজি আপোনাৰ ভনীয়েকে অপশক্তি দূৰ কৰিবলৈ চন্দ্ৰী পূজা পাতিছে নহয় ঘৰলৈ যাওক ভনীয়েকক অলপ সহায় কৰক গৈ যাওক যাওক দাদা আচ্ছা আপুনি কি ভাবে ভনীয়েকে আপোনাৰ অপশক্তি দূৰ কৰিব পাৰিবনে আৰে নৰে মই যামতো মই টাইম পালেই যাম মোৰ দম নাই বুলি কৈছে তই নকবি অন্ত মোক নকবি তই গম পালি নহয় এতিয়া ৰাখ আপুনি আকৌ ইয়ালৈ কিয় আহিলে ছাৰে কামটো হ'ল নে নাই খবৰ ল'বলৈ কৈছে হ'ল মনে ডেলিভাৰী দিবলৈ কৈছে এতিয়া ডেলিভাৰী দি আহি মোক নুসুধিলেই হৈছে ব্যৱসায়টো কি কৰো কামটো হ'ল মাই গড টেনচন ফ্ৰী মই জানা 1 মিনিট ৰবা মই নতুন ছাৰলৈ ফোন এটা কৰি আছো হেল্ল' ছাৰ কামটো হ'ল মোক বেংকলৈ আহিবলৈ দিয়ে তই নিজে বেংকলৈ নগলি যে মানে হেৰি দেখিছই নহয় ফুকন ছাৰে পালে কামুৰি মাৰিছে 1 ঘণ্টাত তই অহাতহে বাচিছ মোৰ বেকগ্ৰাউণ্ডটো মানে এতিয়া কামোৰহে হ'ল তোক দি আছো ৰ এতিয়া চাগে বেংকত লাঞ্চ ব্ৰেকে হ'ল তাকেই কাইলৈকে যাওঁ দে এতিয়া ঘৰলৈ বল ৰ আমি কৰা বিজনেছৰ কথা তই আধৰুৱা কৰি এৰিলি আপুনি আকৌ ইয়ালৈ কিয় আহিলে ছাৰে কামটো হ'ল নে নাই খবৰ ল'বলৈ কৈছে হ'ল মনে ডেলিভাৰী দিবলৈ কৈছে এতিয়া ডেলিভাৰী দি আহি মোক নুসুধিলেই হৈছে ব্যৱসায়টো কি কৰো কামটো হ'ল মাই গড টেনচন ফ্ৰী মই জানা 1 মিনিট ৰবা মই নতুন ছাৰলৈ ফোন এটা কৰি আছো হেল্ল' ছাৰ কামটো হ'ল আপুনি যে কি কয় আৰু মই দায়িত্ব লোৱা কাম নহ'বনে আৰু অ'কে ঠিক আছে এতিয়া ৰাখিছো থেংক ইউ 1 মিনিট কামটো আপুনি কৰিলে নে মই কৰিলো কৰিম মই বাহ ল'ব আপুনি শেষ নহয় তোমাৰ কথাও কম দিয়া সেইটো শেষ নহয় মন আহিছে মন তেৰি আপোনাক যাবলৈ কৈছিলে নাই যোৱা নহ'ব দেখিলে এতিয়া কি কৰিব
তুমি বেকগ্ৰাউণ্ডটোত মনে মনে থাকা, মই মেনেজ কৰি আছো। এখেতে তোৰ লগত কি কৰি আছে? মানে মই অৰ্জুনৰ খবৰ ল'বলৈ আহিছিলো। খবৰ ল'লে? ল'লো। তেনেহ'লে যাওক, মোৰ ইয়াৰ লগত কথা আছে। অ'কে, হেৰি মন ছাৰ, আপুনি কিবা আপোনাক যাবলৈ কৈছো নে? যাওক। মোক বেংকলৈ আহিবলৈ দি তই নিজে বেংকলৈ নগলি যে? মানে হেৰি দেখিছই নহয়, ফুকন ছাৰে পালে কামুৰি মাৰিছে 1 ঘণ্টা। তই অহাতহে বাচিছ। মোৰ বেকগ্ৰাউণ্ডটো মানে এতিয়া কামোৰহে হ'ল। এতিয়া চাগে বেংকত লাঞ্চ ব্ৰেকে হ'ল। তাকেই, কাইলৈকে যাওঁ দে, এতিয়া ঘৰলৈ বল। ৰ, আমি কৰা বিজনেছৰ কথা তই আধৰুৱা কৰি এৰিবি। ओम ह्रीं क्लीं चंडिकाये विद्महे त्रिपुराये धीमहि ओम सर्वे सुखिनः सन्तु सर्वे सन्तु निरामया सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत्। ओम शान्ति सर्व शान्ति पृथ्वी शान्ति ओम शान्ति शान्ति सर्व शान्ति नमो नमः। কথাটো মই বুজি পাইছো। চোৱা, তুমি মাতিছিলাতো, বুজি পাইছো। মই যাব ওলাইছিলোই, কিন্তু হঠাৎ কাম এটা বিজি হৈ গলো। আৰু আমাৰ কামবোৰতো জানাই। তোমাৰ গাৰ্লফ্ৰেণ্ডে তুমি কি কৰা বুলি জানে? মানে কিডনেপাৰ বুলি জনাৰ পাছত তেওঁ তোমাৰ লগত কথা পাতিব জানো? এতিয়া বাই কি জানে কথা কৈ আছে আপুনি? তেওঁ শুনা হলা? আজি বাৰু ফোনটো কাটি তোমাৰ তেওঁ কথাটো নুশুনাকৈ থলা, কিন্তু এনেকে ময়ূৰৰ সৈতে উঠা বহা কৰি থাকিলে এদিন নহয় এদিনতো পুলিচৰ হাতত ধৰা পৰিবাই। আৰু তাৰ পাছত মিডিয়া, তেতিয়া কি কৰিবা? ঐ, কি কৈ আছে এখেতে? কিবা প্ৰব্লেম দিছে নেকি? ओम तन्न गौरी प्रचोदयात् ओम ओम ह्रीं क्लीं चामुण्डाये विच्छ ओम ह्रीं क्लीं चामुण्डाये विच्छ ओम ह्रीं क्लीं चामुण्डाये विच्छ। কি হ'ল এনেকে ৰৈ আছে যে? আহ, কালি শপত কি এইবোৰ? চণ্ডী পূজা আগতো পাইছে দেখোন। পাইছো, কিন্তু এই অসমত চণ্ডী পূজা যে কিহৰ কাৰণে? ভণ্টি নোহোৱা হোৱা ফূৰ্তি নহয়, ঘূৰাই পোৱাৰ আশাতে। কোনেও এইবোৰ পূজা কৰিলে কি ভণ্টি ঘূৰি আহিব? ভণ্টিয়ে তেনেকে ভাবিছে, আমিতো এনেও একো কৰিব পৰা নাই। ओम ह्रीं क्लीं তাইৰ বিশ্বাসকে বিশ্বাস কৰো বুলি ধৰি লওক। আহক। सर्वे सन्तु निरामया सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत्। ओम शान्तिः 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 ओम सर्वे शान्तिः सर्वे सुखेन सन्ति सर्वे शान्ति निरामया सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत्। কালিৰ শপত নিপাত যাব এখন ঘৰ। ছাৰ, চানমাৰী বস্তি ওচৰৰ পৰাই গোটেই ৰেকেটটো কণ্ট্ৰল হৈ আছে। আৰু এটা খবৰ আছে। কি খবৰ? সঁচা নে মিছা নাজানো, কিন্তু মই তোমাক কবলৈ কৈছো নহয়। কোৱা ছাৰ, যিটো ল'ৰাই খবৰ দিছে বস্তিৰ ওচৰে পাজৰে গুঞ্জন মন বৰুৱাক ঘূৰি ফুৰা দেখিছে। ছাৰ, কেনেবাকৈ গুঞ্জন মন বৰুৱা ড্ৰাগছ ব্যৱসায়ত ইনভলভ নাইতো?